আঞ্চলদা স্কুলৰ বাকৰিত খেলপথাৰত এখনি বন্ধুত্ব সুলভ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নলবাৰী জাতীয় বিদ্যালয় আৰু বিদ্যাঞ্চলদা স্কুলৰ মাজত এয়া ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 15 অভাৰৰ ক্ৰিকেট আৰু দুয়ো পক্ষৰ পৰা ইয়াত নেতৃত্ব দিছে প্ৰথমে নলবাৰী জাতীয় বিদ্যালয়ৰ পৰা মৃন্ময় কলিতা আৰু বিদ্যাঞ্চলদা স্কুলৰ পৰা সুনীলজি পাণ্ডে তেখেতসকলৰ নেতৃত্বত আজি এই 15 অভাৰৰ ক্ৰিকেটৰ এক বন্ধুত্ব সুলভ ক্ৰিকেট প্ৰতিযোগিতাৰ বিদ্যাঞ্চলদা স্কুলৰ বাকৰিত আয়োজন কৰা হৈছে। আমি অত্যন্ত সুখী যে আজি নলবাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষা ৰেশ্মা বেগমো আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেতৰ লগত নলবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈ আহিছে আৰু আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰী সমন্বিত সকলো কৰ্মচাৰীবৃন্দই এই ক্ৰিকেট প্ৰতিযোগিতাটো উপভোগ কৰিছে। আমি ভাবোঁ এনেধৰণৰ আন্তঃবিদ্যালয় যি ক্ৰিকেট প্ৰতিযোগিতা হয় তাৰ পৰা এক সদ্ভাৱনাৰ ভাৱ পৰিস্ফুট হয় আৰু এই ধৰণে আমি খেলৰ মাধ্যমেদি এটা চামক আজিৰ যুৱ চামক, কাৰণ আজি জানেই আজিৰ সময়ত খেলা ধূলাৰ অত্যন্ত প্ৰয়োজন হৈছে, য'ত ছাত্ৰ ছাত্ৰীয়ে মোবাইল আদিৰ লগত ব্যস্ত আৰু এই ধৰণে ফিল্ড নাপায়। আমাৰ বিদ্যাঞ্চলদা বাকৰিত এই যি সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ, তাৰে মাজেদি এখন খেলপথাৰ, সেই খেলপথাৰত আয়োজিত এই অনুষ্ঠানলৈ যিসকল উপস্থিত থাকিলে সদস্যকে আমি ধন্যবাদ জনাই আমি শলাগ লৈছোঁ, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।